ঈশ্বৰ পুত্ৰৰ ওচৰত প্ৰকৃতিয়ে এটা যেন আত্মীয়তা পায়। যি এই যাত্ৰা আৰম্ভণিত আমি ইতিমধ্যে জুবিন ক্ষেত্ৰ আহি পাইছোহি, জুবিনদাৰ আশীৰ্বাদ ল'ব বিচাৰিছোঁ। এইবাৰ যিহেতুকে কায়িকভাৱে জুবিনদা আমাৰ লগত নাই, কিন্তু তেওঁৰ আশীৰ্বাদ ল'বলৈ আমি আৰম্ভণিতে জুবিন ক্ষেত্ৰত সোমাই তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ বিচাৰিছোঁ। আমি মেজিকেল প্ৰেডিকশ্যনৰ এই যি যাত্ৰা আমি আৰম্ভ কৰিছোঁ, আজি আমাৰ প্ৰথম দিন আৰু খুব জটিল প্ৰক্ৰিয়াৰ মাজেৰে যায়। খুব জটিল এই সমগ্ৰ প্ৰক্ৰিয়াটি। জটিল এইকাৰণে যে আমি প্ৰত্যেকটো ঠাইত যাবলৈ চেষ্টা কৰোঁ, প্ৰত্যেকজন প্ৰাৰ্থীক আমি লগ ধৰিবলৈ চেষ্টা কৰোঁ, তেওঁলোকে কেনেকৈ কেম্পেইনিং আগবঢ়াইছে, তেওঁলোকৰ দৈনন্দিন যিটো স্কেডিউল থাকে, কেনেকৈ তেওঁলোকে গৈছে, কেইটা বজাত উঠিছে, ক'ত গৈছে, কেইদিন কেম্পেইনিং কৰিছে, কিমানখন কেম্পেইনিং বা কিমানখন মিটিং একদিনত পূৰা কৰিব পাৰিছে, সকলোবোৰ আমি নিৰীক্ষণ কৰোঁ, আমি অধ্যয়ন কৰোঁ আৰু আমি এটা সমীক্ষাত আহিবলৈ চেষ্টা কৰোঁ। এইখিনিয়ে এই ফিল্ড ভিজিটে, ক্ষেত্ৰ অধ্যয়নে আমাক বহুখিনি সহায় কৰে। আজি আৰম্ভ কৰিছোঁ মৰিগাঁও ৰহা হৈ আমি সদৰ, নগাঁও সদৰ যাম, বহমপুৰ, কলিয়াবৰ, এইখিনি আজি আমি প্ৰথম দিনৰ এইখিনি সমষ্টি আমি পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিম। আৰু এটা যিহেতুকে মই ক'লোৱে খুব এটা জটিল প্ৰক্ৰিয়া হয়, আমি ইয়াৰ আভাস ল'বলৈ চেষ্টা কৰোঁ। কিন্তু ফাৰ্ষ্ট থিং ফাৰ্ষ্ট, প্ৰত্যেকবাৰৰ দৰে আমি এইবাৰো আজি এই যাত্ৰা আৰম্ভণিত আমি ইতিমধ্যে জুবিন ক্ষেত্ৰ আহি পাইছোহি, জুবিনদাৰ আশীৰ্বাদ ল'ব বিচাৰিছোঁ। কাৰণ প্ৰত্যেকবাৰে আজি 2014 চনত যেতিয়া আৰম্ভ কৰিছিলোঁ, জুবিনদাই সহায় কৰিছিলে, জুবিনদাই আশীৰ্বাদ দিছিলে, জুবিনদাই বহুখিনি ছাপৰ্ট দিছিলে, এটা ছাপৰ্ট ছিষ্টেম আৰু প্ৰত্যেকবাৰে জুবিনদাৰ সেই আশীৰ্বাদটো থাকে। জুবিনদাক ফোন কৰোঁ বা জুবিনদাক লগ পাওঁ বা জুবিনদাৰ ওচৰত গৈ পিনে আমি আৰম্ভণিৰ আগত কেনেকৈ পৰিকল্পনা কৰিছোঁ সকলোখিনি কওঁ। এইবাৰ যিহেতুকে কায়িকভাৱে জুবিনদা আমাৰ লগত নাই, কিন্তু তেওঁৰ আশীৰ্বাদ ল'বলৈ আমি আৰম্ভণিতে জুবিন ক্ষেত্ৰত সোমাই তেওঁৰ পৰা আশীৰ্বাদ ল'বলৈ বিচাৰিছোঁ। সৌৱা ওপৰত আপোনালোকে নিশ্চয় দেখিছে শান্তিৰ প্ৰতীক পাৰ চৰাই, আৰু এনেকৈ জাকে জাকে পাৰ চৰাই মন্দিৰ, মঠ, সেনেকুৱা ঠাইবোৰত থাকে। আৰু এইটো এটা কথা প্ৰমাণ কৰে যে ঈশ্বৰ পুত্ৰৰ ওচৰত প্ৰকৃতিয়ে এটা যেন আত্মীয়তা পায়। সেয়েহে এনেকুৱা ধৰণৰ দৃশ্য আমি নিশ্চয় পাওঁ। যিকোনো শুভ কাম কৰাৰ আগত আমি নিশ্চয় জানো যে আমি ঈশ্বৰৰ আশীৰ্বাদ ল'ম। ক্ষেত্ৰ অধ্যয়নত আমি এটা আভাস ল'ব বিচাৰোঁ যে প্ৰাৰ্থীসকলে তেওঁলোকৰ কেম্পেইনিং বা তেওঁলোকে মানুহৰ লগত কানেক্ট কৰাত, ভোটাৰ্ছসকলৰ লগত কানেক্ট কৰা বা ভোটাৰ্ছসকলক তেওঁলোকৰ মেছেজটো দিয়াত কেনেকুৱা এটা ধৰণে তেওঁলোকে পন্থা অৱলম্বন কৰিছে, সেইখিনি আমি জানিবলৈ চেষ্টা কৰোঁ। এইখিনি দেখুৱাব বিচাৰিছোঁ অজস্ৰ গাড়ী। বৰ্তমান আমি জাগিৰোড সমষ্টিত আছোঁ আৰু মই সন্মুখত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সন্মুখত আপোনালোকে নিশ্চয় দেখিব গাড়ীৰ শাৰী শাৰী লাইন, আৰু চৌপাশে মানে দুই পাশে গাড়ীৰ লাইন, আৰু এইখিনিতে এখন বিশাল জনসভা হ'ব গৈ আছে। আৰু এই জনসভাত অজস্ৰ মানুহ, আৰু সেই জনসভাৰ আমি অলপ বুজ ল'বলৈ চেষ্টা কৰিম কেনেকুৱা হয়, আৰু তাৰ পৰা এটা উমান পাম। আমি এনেকৈ ক্ষেত্ৰ অধ্যয়ন যেতিয়া কৰোঁ, ফিল্ড ভিজিট যেতিয়া কৰোঁ, আমি একজেক্টলি প্ৰাৰ্থীজনৰ শক্তি প্ৰদৰ্শনো আমি
চাবলৈ চেষ্টা কৰোঁ। সঁচাকৈ তেওঁ যিবোৰ বাতৰি ওলায় বা যিবোৰ মিডিয়াত যিবোৰ প্ৰজেক্ট কৰা যায়, প্ৰেক্টিকেলি ফিল্ডত সেইবোৰ আছে নে নাই, সঁচাকৈ সিমানজন সমৰ্থক হওক বা অনুৰাগী হওক বা ভোটাৰ্ছ তেওঁৰ লগত জইন হৈছে নে নাই, সেইটোও আমি চাবলৈ চেষ্টা কৰোঁ। সেই মিটিংখনলৈ আমি প্ৰথম যাই চাওঁ, মিটিংখনৰ আভাসটো কেনেকুৱা হৈছে, মিটিংখনত কি ব্যৱস্থা কৰিছে, কিমান বিশাল, আমি সেইবোৰো আমি বুজ ল'ম। এয়া আমি এইমাত্ৰ পাৰ হওঁতে বিশাল জনসমাৱেশ আমি দেখিলোঁ জাগিৰোড সমষ্টিত, আৰু অজস্ৰ মানুহে ঠাহ খাই পৰিছে এখন বিশাল খেলপথাৰ, আৰু তাতে নীতিন নবীন ডাঙৰীয়া আহিছে বোধ কৰোঁ, তেওঁ ভাষণ দি আছে। আৰু এই সমষ্টিৰ পৰা আমাৰ আশা, আমাৰ সমীক্ষা বা আমাৰ অনুমান এতিয়ালৈকে আমি যি দেখিছোঁ, আৰু আপোনালোকেও নিশ্চয় ছবিয়ে কথা কয় বুলি কয়, তাৰ পৰা প্ৰতিফলন হৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়াৰ ইয়াতে নিশ্চয় অলপ ভাল স্থিতি আছে। আমি আৰু ভিতৰলৈ আমি ঘূৰিবলৈ চেষ্টা কৰিম, ভিতৰৰ পৰা খবৰবোৰ ল'বলৈ চেষ্টা কৰিম, ভিতৰলৈ যাম, সমষ্টিৰ বিভিন্ন ঠাইলৈ যাম। এইকেইদিন কেম্পেইনিঙত এটা বস্তু আৰু লক্ষ্য কৰিছোঁ যে এটা খুব ডাঙৰ ইছ্যু ফেচ কৰিছে যিসকল বিৰোধী পক্ষত আছে। আজি নাওবৈচা, বিপুৰীয়া, গহপুৰ ইতিমধ্যে আমি কৰি আহিলোঁ।